আজি মই কি বনাম কোনো গেছ কৰিব পাৰিব নোৱাৰে। আজি মই বনাম ঘৰৰ সব বস্তু, সব ঘৰৰ জলকীয়া, ঘৰৰ পদিনা, ঘৰৰ পিয়াজ পাত, ঘৰৰ আলু আৰু ঘৰৰ দৈ দি পেলাই আলু পৰঠা বনাম। অকল তিনিটা বস্তু ঘৰৰ নহয়, আটা, পিয়াজ আৰু নিমখ, বাকি সব ঘৰৰ বস্তু এভেইলেবল। আজি মস্তি খানা বনাম আৰু ধুনীয়া ধুনীয়া দৃশ্য দেখাইছোঁ আপোনালোকৰ। নেচাৰ, ফ্লাৱাৰ, ফুল আমাৰ ঘৰৰ দেখাই আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰাইছোঁ। আজিৰ আলুৰ পৰঠা ভগৱান কসম এক নম্বৰ হৈছে। মোৰ হাজবেণ্ডে মোক হেল্প কৰি দিছে। ৰাতিপুৱা বহুত বিজি থাকোঁ ভাই, টাইম নাথাকে হাতত। এজনে হেল্প কৰি দিলে মানে ভাল হয়। মানে এয়া আমাৰ ফেক্টৰী আছিলে আগতে। লকডাউনে আমাৰ জীৱনৰ মাজত এটা ডাঙৰ বজ্ৰপাত কৰিলে আৰু আমাৰ ফেক্টৰী বন্ধ হৈ গ'ল। এয়া এতিয়া আলুৰ গুদাম হৈ গৈছে। তো এয়া আলু আমাৰ ঘৰত তাজা তাজা আলু। তো আলুটো আছে, আলু নতুন আলু, এইটো একদম ফ্ৰেছ আলু। সেইদিনাই আলু এর আগদিনাই আলুটো হেৰি কৰিছিলে, বৰদলৈ দুদুল দা দেউতাই হেৰি কৰি আনি ইয়াত মেলি থৈছে। আৰু মই ভাবিলোঁ নতুন আলু দি, বিনা সাৰ আলু, বিনা কোনো কেমিকেল আলু, অৰ্গেনিক, এইটো কয় অৰ্গেনিক আলু দি পেলাই বনাইছোঁ মই আলু কা পৰাঠা। পুদিনা, অৰ্গেনিক পুদিনা। আগতে নহয় কোনো যদি কয় অৰ্গেনিক বস্তু খাইছোঁ, আৰে ভাই অৰ্গেনিক কি? তাৰপিছত লাহে লাহে মানে যিটো সাৰ নাই সেইটোই অৰ্গেনিক আৰু। তো পিয়ৰ একদম বিনা সাৰৰ বস্তু, বিনা কেমিকেল বস্তু, কোনো কেমিকেল নাই, একদম ফ্ৰেছ বস্তু দি আমাৰ আজি খানা বনিছে। আৰু আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। আমাৰ আইধান পাকঘৰত আপোনালোকক বহুত বহুত স্বাগতম জনাই পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বলক ভিডিঅ'টো চাওঁ। সেই ৰাইজ দেখিলানে, ঘৰৰ পুদিনা আৰু পিয়াজ পাত, সব ঘৰৰ বস্তুৱেই দেখাইছোঁ। এতিয়া মই ক'ম এইটোৰ মাজত কি কি। চাটনি বনাইছিলোঁ, দৈ, এইটো মানে দৈটোৰ পানীটো পেলাই দিছোঁ। ৰাতি গোটেই দিন এইটোত মানে বান্ধি থৈছিলোঁ ৰাতি, আৰু ৰাতিপুৱা একদম শুকান হৈ গৈছে চব। এইটোৰ মাজত দৈ দিবই লাগিব, মানে দৈৰ টেষ্টে মানে পিকুলিয়াৰ টেষ্ট হয় চাটনি। ইয়াৰ জলকীয়া বেছি দিয়া নাই জলকীয়া। তাৰপিছত আমাৰ এয়া মই ষ্ট্ৰং যাদু কৰি পেলাই নহৰু ফটকৈ চোলা হৈ যাব চাব এই চব। এয়া নহৰু দি দিলোঁ অকণমান। থেকেৰা, আপোনাৰ সন্মুখত থেকেৰা নাথাকিলে নেমু দিব, অকণমান টেঙা লাগিব। তাৰপিছত দিম আমি ঢেৰ পুদিনা আৰু অকণমান পিয়াজ পাত থাকিলে দিব, নাথাকিলে নিদিব, অপশ্যনেবল। তাৰপিছত মই কাটি দিছোঁ আপোনাৰ পিটিকাৰ লাগি পিঁয়াজ, কাৰণ বৰদলৈৰ পিঁয়াজটো কাটিবলৈ অকণমান টান পাব। সেইকাৰণে মই কাটি থৈ গা ধুবলৈ গৈছিলোঁ। মানে যোগাৰটো কৰি গা ধুবলৈ গ'লে ভাল। আহি পেলাই পটাপট বনালোঁ আৰু দিলোঁ আৰু চবকে। মা দেউতাৰ নামঘৰত সেইদিনা ভোজ আছিলে, সকাম আছিলে, তো জল্দি কৰি যাবলৈ আছিলে। সেইকাৰণে মই মানে পটাপট এইবিলাক চিজিল কৰিলোঁ আৰু কৰি মেলি পিঁয়াজ পটককৈ কাটি পেলালোঁ, দেখিলানে। এতিয়া মই এইবিলাক কৰি থৈ যামগৈ, বাকী মোৰ হাজবেণ্ডে কৰিব। মোৰ হাজবেণ্ড বহুত লক্ষী হাজবেণ্ড, বহুত হেল্প কৰি দিয়ে ভাই, বহুত হেল্প কৰি দিয়ে। আপোনালোকৰ ঘৰত তেনেকুৱা হাজবেণ্ড আছেনে যি নিজৰ মানুহজনীক বহুত হেল্প কৰি দিয়ে আৰু গালিও খাই থাকে ভাই ইমানটো কৰি দেওয়াৰ পিছতো। এয়া আহি চাটনিটো বনাই পেলালে।
কলা নিমখ দিছিলে মই নিমখ নিদি পেলাই গৈছিলোঁ সি কলা নিমখটো দিলে তাৰপিছত চাওক কিমান ধুনীয়াকৈ ফাইন পেষ্ট হৈ গৈছে এতিয়া বদলে এইটো মানে আলু পিটিকা কৰিব আলু পিটিকা লাগে বেছি কিছু নাই জলকীয়া নিমখ কালা নিমখ নৰ্মেল নিমখ কাটা পিঁয়াজ পাত ধনিয়া গুড়ি জলকীয়া গুড়ি কেঁচা জলকীয়া জিৰা গুড়ি তাৰপিছত আপোনাৰ ধনিয়া যদি পাত থাকিলে পাত দিব আৰু জনি ইয়াত জনি দিলেহি এতিয়া ভাজা জনি আমাৰ মই ৰাখোঁ সদায় ভাজা জনি দি দিলে অকণমান আৰু ইয়া চব ভাজা জনি জিৰা চব দি এতিয়া মই আগতেই আপোনালোকক চব কৈ দিলোঁ কাৰণ বাৰ বাৰ কি কৈ থাকিম আৰু এয়া ভালকৈ চব দিলে দি মেলি এতিয়া ভালকৈ সি পিটিকা কৰিব লাহে দিছে আপোনালোকে কি আলুৰ পৰঠা ভাল পোৱা নে আলুৰ পৰঠা খাবলৈ হ'লে চব ইনগ্ৰেডিয়েণ্টছ যদি ঘৰত নাথাকে তেতিয়াহ'লে খাই পেলাই মজা নাই কিন্তু যদি চাটনি আলুৰ পৰঠা আৰু বাটাৰ যদি থাকে কি কম আৰু মই মানে বহুত আগতে আপোনাৰ দিল্লী মই খুৰা ঘৰত আছিলোঁ তেতিয়া মানে খুৰীয়ে মোক লৈ পেলাই গৈ পেলাই খুৱাইছিলে ইমান টেষ্টি আলু পৰঠা মোৰ লাগিছে মই তাতে বহি খাইছোঁ চক মই আহিছোঁ পাকঘৰত গা চা ধুলোঁ ধুই মেলি পেচমেক কৰি পেলাই আহিছোঁ মোৰ হাজবেণ্ডে পিঁয়াজ পাত কাটি আছে চব কাটি মেলি দিলেই আৰু নিমখ চিমখ আৰু মই ইয়াত বেলেগ কাম কৰিছিলোঁ মই অকণমান ধূপ দিবলৈ বস্তু চিজিল কৰি আছোঁ আৰু সেইবিলাক কৰিব মই আহি গ'লোঁ আহি যাম এতিয়া আৰু পিটিকা কৰি আছে মই কেমেৰাটো ধৰি দিছোঁ কিন্তু মোৰ কেমেৰা কোনো নধৰে সেই কি ক'ম আৰু যাই হোক চবফালেতো হেল্প নাপায় এয়া চাটনি বাতিটো ট্ৰান্সফাৰ কৰিলোঁ এয়া মই অলৰেডি এইটো বনাই পেলাইছিলোঁ তো আপোনালোকক এতিয়া এনেকৈ কৰিলে কি হয় আলুটো মানে ওলাই নাযাব আপোনালোকে ৰুটিৰ ভিতৰতে আলু থাকিব ষ্টাফিংটো ওলাই নাযায় এবাৰ এনেকৈ কৰি চাব খায়ো ভাল পাব আৰু ঢেৰ আলু ভিতৰত ষ্টাফ কৰিব পাৰিব ये लाहे के एकदम आलतो हाथे माने एकदम पतला हाथ से उसको बेलिएगा नहीं तो क्या होगा ज़्यादा जोर देंगे ना तो आलू निकल जाएगा फट जाएगा या तेलो শেষ হৈ গৈছে কি যে কম আৰু তেল ঢালি লওঁ ৰ'ব এয়া তেল ঢালিছোঁ আৰু ভিডিঅ'টো চাই থাকিব আৰু কি ক'বলৈ আছে খাম মেলিম চব দেখাম চাই থাকিব Ui. Sale na mati viejo. কি না Sale mai chao bele. Na mati viejo. Oh, kota ke mati. কোনে মাতিছে Beta. কাক মাতিছে Bo. না বাবা না 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 আচ্ছা নাই লিখলা জোরজবস্তি আওয়াজ দিবি না Cute. Cute. Na cute. Holgi. Na holgi tu mode.
কি চাহ নি কি পনীয়া হৈছে গৰম ঠাণ্ডাকে দিছো ঠাণ্ডা আকৌ ল ঠাণ্ডা ল ঠাণ্ডা আকৌ এইবাৰ আকৌ নতুন নতুন কি আকৌ ঠাণ্ডা নহয় গৰম ল ল ৰিংকুৱে ফোন কৰিছে কথা পাতিবলৈ দিয়া নাই আৰু দুটা ফেৰি মই বুলি খালোঁ Ahal makan oh my god extreme tasty बहुत दिन এই যে চাটনির মজাই আলাদা খাব এবাৰ आलू ভিতৰত ভৰা একদম সব साथ में देगा दही बटर এই সব কিমান ধুনীয়া হেই গাইজ আপোনালোক ভালনে গোটেই ভিডিঅ'টোত আপোনালোকৰ লগত কথা পতাৰ একদম টাইম পোৱা নাই কাৰণ হ'ল ৰাতিপুৱাৰ ভিডিঅ'ত টাইম নাপাওঁহে ৰাতিপুৱা বহুত বিজি থাকো আমাৰ সকামলৈ যাবলৈ থাকে আপোনাৰ ল'ৰাক খুৱাবলৈ থাকে মানে বহুত কাম থাকে ইমান লেটত মানে বহুত প্ৰব্লেম হৈ যায় ভাই সেইকাৰণে আপোনালোকৰ সন্মুখত কথা পাতি পাতি কাম কৰি দিব নোৱাৰো মানে মই 12টালৈকে পুৰা বিজি থাকো পুৰা বিজি একদম টাইম নাপাওঁ কিন্তু এতিয়া আবেলি হ'ল আৰু বহি ভাবিছো যে অকমান আপোনালোকৰ লগত কথা পাতো এই ভিডিঅ'টো আলুৰ পৰঠা বনাইছো বহুত দিন পিছত বনাইছো খাবলৈ মোৰ হাত মই চুমু খাই দিছো মানে ইটনা টেষ্টি হৈছে ইমান ভাল হৈছে লাগিছে যে হেৰিত খাইছে কি কয় এইটো কোনো কোনো ধাবা কোনো ৰেষ্টুৰেণ্টত বহি খাইছে তেনেকুৱা ফিল হৈছে মানে মই ভাল বনাও আপোনালোক কেতিয়া আহিলে মই বনাই খুৱাম আগতে কৈ দিব যে কি খাবলৈ ভাবিছা তো এয়া খানাটো কালিৰ মজা হৈছে আৰু বৰদলৈ এতিয়া জলপাই চাটনি বনাব মুখৰ পানী আহি গৈছে সেইটোৱে দেখাম বহুত টেষ্টি হয় মানে আলুৰ দম খুৱাইছিলো আৰু পিছত আৰু এটা বস্তু বনাইছিলো য়াখনি পোলাও কিন্তু য়াখনি পোলাও ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলো কাৰণ ফাৰ্ষ্ট টাইম বনাইছো কেনেকুৱা হৈছে কি হৈছে নেক্সট টাইম যদি বনাও তেতিয়াহ'লে দেখাম আৰু আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে কি কৰিব লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই আছা তেতিয়া প্লিজ স্কিপ নকৰি চাওক কমেন্ট কৰিবই আর ভিডিওটো শেষ ধন্যবাদ আপোনালোকে ইমান মানে 220 জন হৈ গৈছে মোৰ সাবস্ক্ৰাইবাৰ আপোনালোকৰ মৰম আৰু স্নেহেৰ লাগি বহুত কৃতজ্ঞ মই
থেংক ইউ ছ' মাচ, থেংক ইউ ছ' মাচ। ভগৱানক আপোনাক চবকে ভালকে ৰাখক, এয়াই প্ৰাৰ্থনা কৰিছোঁ। আৰু লাহে টাইম লাগিব, মই গম পাওঁ। লাহে মোৰ পৰিবাৰ ডাঙৰ হ'ব আৰু মই চলাই যাম। চাওঁচোন কিমান দিন লাগে, ভগৱানে কিমান দিনলৈকে মোৰ পৰীক্ষা লয়, মই চাওঁ। লাগি থাকিম ভাই। काम करोगे तो ही तो वो आएगा ना, सक्सेस आएगा। तो मैं पहले भी एक बार बहुत काम कर चुकी हूँ और इस बार तो घर में बैठे बैठे करना है। अपनी ड्यूटी के साथ और एक ड्यूटी भी कर लेंगे, क्या फर्क पड़ता है ना? আৰু মোৰ এই লোক, মই সদায় আপোনালোকৰ সন্মুখত নৰ্মেলকে আহোঁ, কোনো ফিল্টাৰ না ভাই, মই এনেকেই থাকোঁ। আৰু যেতিয়া মেকআপ কৰিম তেতিয়া দেখিব, যেতিয়া তেনেকে থাকো তেতিয়া পাগলে নিচিনা থাকো, পাগলকে দেখিব। যেতিয়া ভালকে থাকিম, ভালকে দেখিব। এয়াই আৰু মোৰ লাইফ, এয়াই কুকিং ব্লগ। তো ভিডিঅ'টো চোৱাৰ লাগি বহুত watching my video and keep watching, keep follow me, and I love you so much, all of you. Thank you. Bye.